আপুনি মোৰ কথাটো এবাৰ শুনিব নেকি? নিশ্চয় শুনিম, কওক। ভাল পাই পেলালো। মাস্কটো মই আকৌ যাবি নাই মাস্কটো পেলাই ভাই পইচা 1000 টকা ঢালো দেখোন। দূৰ বাল কেলা নিজৰে চলিবলৈ পইচা নাই, তোক কেনেকৈ ধাৰলৈ দিম? এই কেলা তয়ো যে মানুহ আৰু এই ভিক্ষাৰীটোক পইচা খোজে নেকি কেলা? ইয়াত কোনদিনা পইচা থাকে? তই কেলা তই পইচা থকা কাৰোবাৰ এটা খোজ কেলা ভাই। কচোন। তইতো বহুত চোকা ল'ৰা, বহুত পঢ়া শুনা। তোক মই কথা এটা সুধো দেই। সুধচোন। আই ডণ্ট ন' মানে কি? মই নেজানো। মই নেজানো। তই ইমান চোকা ল'ৰা এই কথাটোকে নেজানো নে? আমিহে ভাত খাওঁ, ৰিলেশ্যনশ্বিপত থকাবিলাকেতো মামহে খায়। মাম আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। আছে ছোৱালী নপতে বাল, তাতকৈ বোৱাৰী চোৱাই ভাল। বিদেশত যদি কোনোবা মানুহ মৰিবৰ সময় হয় তেতিয়া কয় হি ইজ ভেৰি চিৰিয়াছ, প্ৰে ফৰ হিম। আৰু আমাৰ ইয়াত ভাতকেইটা সোনকালে খাই লওঁ, নহ'লে পাছত লঘোণে ভোকে থাকিব লাগিব। ইতিহাস সাক্ষী আছে, বিয়া ঘৰত দৰাতকৈ সেইটো ল'ৰাই বেছি গুৰুত্ব পায় যিটো ল'ৰাই মদৰ দায়িত্বত থাকে। ধনী মানুহবোৰে বিয়াৰ পিছতে লগালগ হানিমুনত যায়, আৰু আমাৰ দৰে মানুহবোৰে বিয়াত কেইখন হেতা হেৰাল, কেইটা জাৰ হেৰাল, কেইটা বাল্টি হেৰাল, এইবোৰ হিচাপ কৰি থাকোঁতে এমাহমান যায়। কথাটো মানে এনেকুৱা। বুজিলি নহয় কথাটো? বুজিলো। এতিয়া মন দি শুনিবি দেই। মই মন দি নুশুনো। ৱাহ কেলে নুশুন আকৌ? ৱাহ কাণকেইখন কিবা এনেই দিছে নি? মন দি কেলে শুনিম? প্ৰশ্ন যিটোৱে নহওক উত্তৰ তুমি, ৰাস্তা যিটোৱে নহওক লক্ষ্য তুমি, কষ্ট যিমানেই নহওক সুখ তুমি। এনেকৈ যদি কোনোবাই তোমাক কৈছে তেতিয়াহ'লে জানি ল'বা সি তোমাৰ লগত চেনি দি আছে। বুঢ়াই পাইছে ছোৱালী, বুঢ়ীয়ে পাইছে ডেকা, সম্পৰ্কই পাইছে ঢোকা, চিংগুলে লৈছে। এইবাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী দিয়া ভাইটি ভণ্টিসকল, তোমালোকক মই 3টা ট্ৰিক্স ক'ম, যি 3টা ট্ৰিক্সৰ যোগেদি তোমালোকে ভাল মাৰ্কছ লগতে ভালদৰে পাছ কৰিব পাৰিবা। তো প্ৰথম ট্ৰিক্সটো হ'ল, ট্ৰিক্স লাগে তহঁতক হা? তহঁতদিনে পঢ়িব নেদেখিলি, এতিয়া এক্সামৰ সময়ত ট্ৰিক্স বিচাৰি ঘূৰি ফুৰিছ। যা পঢ়িবি যা, এতিয়া সোমাইছা, যা 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 পঢ় যা। বুৱতী নদীৰ গৰা, থাৰ্মমিটাৰৰ পাৰা, ছোৱালীয়ে নহয় আজিকালি কিছুমান বোৱাৰীৰো অকল চেনি খুৱাই ধান্দা। ভাগ্য ভাল ৰাতি দেখা সপোনবোৰ পূৰ নহয়। কেনেবাকৈ যদি কেলা পূৰ হ'ল হয়, আজি মই 10টা ল'ৰা ছোৱালী বাপেক হ'লোহেঁতেন। ব্ৰ' অসমৰ এচাম ল'ৰা ছোৱালীৰ বৰবাদ হোৱাৰ মূল কাৰণ কি বুলি ভাব? মই নেজানো নহয়। আমেৰিকাৰ সমাজ ব্যৱস্থা। সকলো বস্তু ভগৱানে মিলাই নিদিয়ে, কিছুমান বস্তু নিজেও মিলাই ল'ব লাগে, যেনে মদ আৰু পানী। বেলেগ দেশত GF-BF-ৰ মাজত কাজিয়া হ'লে ডাইৰেক্ট ব্লক কৰি দিয়ে, আৰু আমাৰ ইয়াত তুমি কৰা, মই ব্লক কৰিব নোৱাৰোঁ, মোৰ হাত কঁপিব ধৰিছে। এই কঁকাল লাহি দীঘল চুলি,
জানিবা সেইজনী মহাশ্ৰেণী